নমস্কাৰ বন্ধুসকল, আমি গৈ আছো আজি আমাৰ এগৰাকী ছাত্ৰীৰ ঘৰত আৰু আমাৰ বাইদেউসকল সাজু হৈ আছে। এয়া ৰাজীৱ ছাও আছে। আমি কিয় গৈ আছো ছাত্ৰীগৰাকীৰ ঘৰত আপোনালোকক ভিডিঅ'ৰ পিছত দেখাই আছো। আৰু লগতে আজি এটা ভাল খবৰ, আমাৰ এই মিতালী বাইদেউ ক'লৈ গ'ল? মিতালী বাইদেউ লুকাই আছে। মিতালী বাইদেউ আজি আকৌ নতুনকৈ জইন কৰিছে আমাৰ বিদ্যালয়ত। সুদূৰ যোৱাবাৰ নগাঁৱৰ পৰা গৈছিলে, এবাৰ জাগিৰোডৰ পৰা জইন কৰিছে। একদম পূৰা হেপী। আমি এগৰাকী বাইদেউ পালোঁ আকৌ নতুনকৈ, কিন্তু এতিয়ালৈকে পাৰ্টি চাৰ্টি খোৱা নাই। আৰু আমাৰ এই লক্ষাম ছাৰ বিহু বুলি চুলিটো একদম ধুনীয়াকৈ ৰং চং কৰি আহিছে, একদম ধুনীয়া হৈ আছে চুলিটো কাটি। কোন মানুহ? হেল্ল', আমি ছাত্ৰীগৰাকীৰ কাৰণে কিবা এটা লৈ যাওঁ তেওঁলোকৰ ঘৰলৈ। সেইকাৰণে আমি দোকানত সোমালোঁ, আৰু এই দোকানটো আমাৰ স্কুলৰ একদম ওচৰতে। ছাৰ কি ল'ব? মিঠাই কিবা এটা লৈ যাওঁ ভাবিছোঁ, এঠাইত যাওঁ। হয়, মনৰ দোকান পালোহি। ভুজিয়া পেকেট ঠাণ্ডা আমি ছাত্ৰীগৰাকীৰ ঘৰত যিহেতু যাম, সেইকাৰণে আমি বিশেষ আমি কিবা এটা লৈ যাওঁ। যিহেতু চাওকচোন ৰাস্তা কিমান বেয়া, আৰু এইটো ৰাস্তাৰে আমাৰ ছাত্ৰীগৰাকী যায় বিদ্যালয়লৈ। আপোনালোকক দেখাই আছোঁ আমি ছাত্ৰীগৰাকী। সেইটো ঘৰ নেকি? ইতিমধ্যে আমি পাই গ'লোহি ছাত্ৰীগৰাকীৰ ঘৰত, আৰু আমি ইয়াৰ গাড়ীৰ পৰা নামি আছোঁ। যথেষ্ট ৰ'দ, আৰু পিছফালে এখন সুন্দৰ বাগান, এটা সুন্দৰ পৰিৱেশ। আমাৰ বাইদেউ ওলাব পাৰিলে নাই? ওলাব পৰা নাই। চাওক কেনেকৈ ওলাইছে বাইদেউ, ওলাব পৰা নাই বাইদেউ। বাইদেউ ক্ষীণাব লাগিব অলপ সময়। আৰু আমাৰ এই ছাৰসকল আহি আছে। লক্ষীমণি আমাৰ এই বাইদেউগৰাকী লক্ষীমণি ঘৰলৈ লৈ আহিলে, আৰু এয়াই লক্ষীমণি আমাৰ ছাত্ৰী। আমাৰ বিদ্যালয়ৰ পৰা এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে লক্ষীমণি। ইমান সময়ৰ পৰা আমি আহি থকা আমাৰ বিশেষ এগৰাকী ছাত্ৰীৰ ঘৰত আহিছোঁ বুলি কৈছিলোঁ, আৰু এইগৰাকী আমি লক্ষীমণি দেখাই আছোঁ। লক্ষীমণিক আমাৰ ছাৰ বাইদেউসকল আহিছে। লক্ষীমণি, আজি ছাৰসকল আহিছে, কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে? দেউতাক আহি পাইছে, দেউতাক আপোনাৰ কেনেকুৱা লাগিছে? আপোনাৰ ছোৱালীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত দ্বিতীয় বিভাগত পাছ কৰিছে, ভাল লাগিছে নহয় জানো? খুব আনন্দিত হৈছে। আৰু লক্ষীমণি এইটো ঘৰতে পঢ়ি আমাৰ বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে। আৰু লক্ষীমণি শাৰীৰিকভাৱে সক্ষম, আৰু তাই এই দুই হাতেৰেই তেখেতে মেট্ৰিক পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হ'ল। আৰু বহু কষ্ট কৰি, ইমান এটা ৰাস্তা বেয়া, কষ্ট কৰি বিদ্যালয়লৈ গৈছিল। আৰু মাক দেউতাকৰ কষ্ট আমি মানিব লাগিব। মাক আছে আমাৰ মাজত, এয়া মাক। মাক ইয়াত খুৰী ন?
ছাৰ কি ক'ব আজি লক্ষীমণি ঘৰত আহিলে আৰু ইমান সুন্দৰ এটা ৰিজাল্ট কৰিছে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে তাই দুইখন হাতেৰে যেনেকৈ লিখিছে আমি দেখিছিলোঁ কি ক'ব ছাৰ কি ক'ম মানে একচুৱেলি লক্ষীমণিয়ে সফল নহয় একচুৱেলি লক্ষীমণিয়ে যিটো কৰি দেখালে আমি বিদ্যালয়খনো একচুৱেলি সফল হৈছোঁ আমি এজনী ছাত্ৰী আমি কেইবছৰ পাই আছিলোঁ এই চাইকেলত ধুনীয়াকৈ লৈ যায় আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে চিনি পায় আমি আদৰণীয় জনাইছোঁ চিনাকি কৰোঁ তাইৰ লগত কথা পাতোঁ যেতিয়া প্ৰাৰ্থনা সভাত সকলোৱে প্ৰাৰ্থনা কৰিব যায় তেতিয়া তাই ৰুমৰ পৰা উঠি খিৰিকীয়ে প্ৰাৰ্থনা সভা চাই থাকে কেতিয়াবা মই তাইৰ ৰুমত গৈ কথা পাতোঁ সুন্দৰকৈ তাইক আমি মানে ইনস্পায়াৰ্ড যেন তাইৰ লাইফ বনিব লাগিব পাৰ হ'ব লাগিব পাছ কৰিব লাগিব তেনেকুৱা এটা আমি চিন্তাধাৰণা তেনেকৈ সোমাই গৈছিলোঁ আৰু তাইৰো ইয়াত সহযোগ কৰি গৈছিলে আৰু এই সহযোগিতাৰ ফল তাই আজি যি সফলতাত শিখৰত আজি উপস্থিত হ'ল এই মেট্ৰিক পৰীক্ষা দেওনা পাৰ কৰিলে আমি নথৈ বহুত সুখী বহুত গৌৰৱান্বিত আৰু বিহালীৰ এক গৌৰৱৰ বিষয় হয় ৰাজু ছাৰ তাই অশেষ কষ্টেৰে তাই হাইস্কুল শিক্ষান্ত পৰীক্ষা দ্বিতীয় বিভাগ পোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু লগতে আমি সহায় সহযোগো আগবঢ়াইছিলোঁ আৰু লক্ষীমণি লিখোঁতে কিবা অসুবিধা হৈছিলে নেকি খুব সুন্দৰকৈ আৰু হাতৰ আখৰো ধুনীয়া কিন্তু লক্ষীমণি পৰীক্ষাবিলাক চাইছিলোঁ আৰু বহীবিলাক যেতিয়া ইউনিট টেষ্ট বা বিভিন্ন পৰীক্ষাবিলাক হয় তেতিয়া তাইৰ হাতৰ আখৰবিলাকো খুব সুন্দৰ হয় যদি পাওঁ আমি লক্ষীমণি হাতৰ আখৰো দেখাম আপোনালোকক সুবিধা পাবি গম পাওঁ সুবিধা তাই আপুনি অকণমান যোগাযোগ কৰিব এই অফিচৰ মানুহ আহিব কিবা কৰিব তাই সুবিধা অট'মেটিক আছে মেট্ৰিক পাছ কৰি দিলে তাই এটা ডিমাণ্ড ভাল ডিমাণ্ড এটা আছে মেট্ৰিক পাছ ইয়াত কিমানেই পৰিছে চাইকেলো চলাওঁ বুলি কৈছে চাইকেল চলাই আমি এটা চাইকেল দিছিলোঁ নহয় এইটো নেকি ন চাইকেল আৰু ইয়াত এইটো চলোৱাত ভাড়া ঠাই ঘৰ দেখিলোঁ এতিয়ালৈকে পাছ কৰিলে ইমান বেলেগ কাৰো ঘৰত যোৱা নাই আমি কিন্তু কোনোবা যদি বেলেগে গৈছে যে বেলেগত আমি ইচ্ছা হিচাপে যোৱা নাই এই ঘৰতে আহিম কৈছে সঁচাকৈ আহিছে তাইৰ ঘৰতে ওচৰতে আছে নাই দেখা নমস্কাৰ 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 তই এইফালে জনাব লাগিব সকলোৱে বেলেগ তই পাছ কৰিছে ফেইল কৰিছে তোৰ কথা বেলেগ অহাবাৰ দিবি পাছ কৰিব পাৰ ভালকৈ পঢ়িলে পাছ কৰিব পাৰ বেয়াকৈ পঢ়িলে 10 বছৰ দিলে ফেইলেই কৰি থাকিব পঢ়াটো কথা নহয় জানো কিন্তু তই ছোৱালীটোক কিন্তু বাইদেউ তই অনা নিয়া কৰিছ চাইকেলত 2 বছৰ নে 3 বছৰ 2 বছৰ 2 বছৰ গোটেইটো তই কষ্ট কৰিছ কিন্তু লক্ষীমণি তোক ইয়ে অনা নিয়া কৰিছে গতিকে আমাৰ চকুৰ পৰা কিন্তু ভনী হিচাপে তোকো আমি বহুত ধন্যবাদ দিব লাগিব বাইদেউ যে অনা নিয়া কৰিলি কৰাৰ পিছত আজি এনেকৈ পাছ কৰিলে তোৰ ভাল লাগিছেনে নাই বাইদেউ পাছ কৰোঁতেতো ভাল লাগিছে তই ফেইল কৰিলোঁ আৰু আমাৰবিলাকতো ক'তো অহা নাই বাইদেউৰ কাৰণে ইয়াত আহিছোঁ তোৰ ভাল লাগিব গতিকে তোৰ নিজৰটো আমি চোৱা নাই তই ঠিক আছোঁ পাছ কৰিবি পিছত কিন্তু বাইদেউ পাছ কৰাৰ কাৰণে তই অনা নিয়া এনেকৈ কৰি সুবিধা কৰি দিলে কষ্ট কৰি দিলি তোক আমি ধন্যবাদ দিছোঁ বহুতখিনি অহাবাৰ দিবি একো নাই পাছ কৰি যাবি দেই এই বায়েকক চাইকেলত উঠাই বিদ্যালয়লৈ লৈ গৈছিলে কেনেকুৱা লাগিছে তোমাৰ আজি অনুভৱ কেনেকুৱা বাইদেউ পাছ কৰিছে ভাল লাগিছে ন তুমিও দিছিলা তোমাৰ বেয়া হৈছে কিন্তু তথাপিতো মনটো বেয়া লাগিছে নেকি হা নাই লগা ন কাৰণ বাইদেউ পাছ কৰিছে বাইদেৱে কিমান কষ্ট কৰিছিলে ইয়াতে পঢ়িছিল ন লক্ষীমণি কেইখন টেবুলতে পঢ়িছিল লক্ষীমণি আপুনি লক্ষীমণি মা ন কেনেকুৱা লাগিছে আপোনাৰ ছোৱালী পাছ কৰিছে হয় তাই মানে সেই দুইটা হাতেৰে ইমান সুন্দৰকৈ হাতৰ আখৰ লিখে আৰু বিদ্যালয়ত বহুত ভাল ছোৱালী বহুত ৰেচপেক্ট কৰে টিচাৰসকলক আমাৰো ভাল লাগে এয়াই লক্ষীমণি হাতৰ আখৰ চাওক কি সুন্দৰকৈ ইংৰাজী আখৰ লিখিছে ঘুমাই আছো মই তাতে আছো
এই ইয়াতে উঠে নেকি তাই আহিব জানো? নাই এইখিনিলৈ যাব লাগিব ছাৰ এই ছোৱালীজনী মাক চুৰুটো আহা অঁ যাওক তই এতিয়া ফটো মাৰিবি আমি চুৰুটো আহিব হলে মাৰি দিবি সূৰ্যটো দেখিবা